হঠাৎ সুৰসলনি ভৱেন ভৰালীৰ এইবাৰ মুখ্যমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ দেৰগাঁৱৰ অগপ বিধায়কগৰাকী অথচ বিধানসভা নিৰ্বাচনক লৈ আশা পালি থকা এইগৰাকী ভৱেন ভৰালীয়ে সিদিনা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দিছিল মিথ্যাচাৰী আখ্যা পিছে সেই কথা কৈ তেওঁ হেনো অনুশোচনাত ভুগিছে মুখ্যমন্ত্ৰীয়ে কিবা বোলে সেই অহাবাৰলৈ আমি বিজেপিয়ে ল'ব এনেকুৱা ধৰণৰ কিছুমান কথা কৈছে সেই কথাবিলাকত আমি আশ্বস্ত হ'ব পৰা নাই কোনদিনা সেইখিনি কথা পাতিলে মিছা কথা কৈছে সেইবিলাকত আমি অকণমান ৰাজনৈতিকভাৱে আমিও মিছা কথা কওঁ কিন্তু এনেকুৱা গোকাত মিছা কথা আমি নকওঁ কোনো কাৰণত দেৰগাঁও সমষ্টিত অসম গণ পৰিষদ দলে এৰি নিদিয়ে যদি কিবা কাৰণত কৰিবলগা হয় তেতিয়াহ'লে আমি মিত্ৰতাই নহওঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত বলিষ্ঠ নেতৃত্বত ৰাস্তা ঘাট শিক্ষা প্ৰত্যেকটো বিভাগতে সমাজৰ প্ৰতিটো স্তৰতে পৰিৱৰ্তন আনিছে দিন ৰাতি একাকাৰ কৰি তেখেতে পুৱাৰ পৰা গধূলিলৈকে আমি নাজানোৱেই কিমান সময় শুৱে এই একাকাৰ কৰি তেখেতে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে প্ৰত্যেকটো কথাই প্ৰত্যেকটো কামেই দূৰদৰ্শী চিন্তাৰে আগুৱাই লৈ গৈছে আমাৰ অতি শ্ৰদ্ধাৰ অতি মৰমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কেতিয়াবা এনেকুৱা হয় খং উঠে মাজে মাজে আমাৰ কৈ দিওঁ কিবা এটা কথা কিন্তু পিছত নিজেই অনুশোচনাত দগ্ধ হওঁ ইমান কাম কৰা কৰ্মজনী মানুহজনক ফটকৈ এনেকৈ কৈ দিলোঁ পিছত আকৌ অনুশোচনাত আমি দগ্ধ হ'ব লগা হয় মই নিজেই ইফালে শুকুৰবাৰে দেৰগাঁৱত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে ক'লে অগপক জনাইছো এইবাৰ দেৰগাঁৱতে বিজেপিয়ে নিৰ্বাচন খেলিব দেৰগাঁও সমষ্টিত আমি এজিপিক জনাইছোঁ যে দেৰগাঁও সমষ্টিত এইবাৰ বিজেপিয়ে ইলেকশ্যন খেলিব খোজে কিন্তু এজিপি আমাৰ মিত্ৰ দল আমি কাজিয়া পেচাল নহয় এজিপিয়েও ক'ব যে আমাক দেৰগাঁও লাগে বিজেপিয়েও কৈছে দেৰগাঁও লাগে টেবুলত আলোচনা হ'ব উল্লেখ্য যে বিধানসভা নিৰ্বাচনৰ বাবে সমষ্টিক লৈ মিত্ৰদল অগপ বিজেপিৰ অন্তকণ্ডল সৰ্বজন বিদিত চাবুৱা লাহোৱাল আৰু দেৰগাঁৱৰ লগতে বৰহমপুৰতো কোনে প্ৰাৰ্থী দিব তাক লৈ চৰ্চা চলিছে ইয়াৰ মাজতে অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তৰ মন্তব্য এই মিত্ৰজোঁটৰ আলোচনাত অসম গণ পৰিষদ দলৰ তৰফৰ পৰা কাৰ্যকৰী সভাপতি হিচাপে মই থাকিব লগা ব্যক্তি মই তাৰ আগতে বাহিৰত নকওঁ কথা মই সেই মিত্ৰজোঁটৰ মজিয়াতে যি সমাধান হ'ব সেইটোৱে মই মানি ল'ম পিছে কোন হ'ব দেৰগাঁৱৰ বিজেপি প্ৰাৰ্থী পুৰুষ নে মহিলা যদি বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা হয় তেন্তে কি হ'ব সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে ক'লে চাওক আপুনি বহুত দূৰ আগুৱাই গ'ল ইমান দূৰলৈকে মই মুখ্যমন্ত্ৰী হিচাপে আগবাঢ়ি যোৱা নাই মই কৈছোঁ যে দেৰগাঁৱতো আমিও বিচাৰিছোঁ এজিপিও বিচাৰিছে আমাৰ টেবুলত আলোচনা হ'ব এতিয়া আপুনি নেক্সট পৰ্যায়ত গুচি গ'ল মোৰ মূৰটো ইমান চোকা নহয় মই অলপ গাধা মানুহ আপোনালোকৰ ব্ৰেইনটো ইমান চোকা মইতো গাধা মানুহ মোৰ ব্ৰেইন ইমান নচলেগৈ প্ৰথম আপোনালোকে হ'লে এজিপি হ'ব নে বিজেপি হ'ব তাৰপিছত ধৰি ল'লে বিজেপি হ'ব কিজানি এজিপি হয় তাৰপিছত আপোনালোকে ওলাই গ'ল পুৰুষ নে মহিলা হ'ব তাৰপিছত ক'ব 40ৰ তলত হ'ব নে 40ৰ ওপৰত হ'ব ইমান উত্তৰ কেনেকৈ দিব পাৰিব কওকচোন অৱশ্যে তিতাবৰক লৈ সেই শংকা মুখ্যমন্ত্ৰীৰ চাওক অসমৰ কেইটামান সমষ্টি আছে য'ত বিজেপিক হৰুৱাই দিয়ে ইয়াতো আছে সেইটোতো পুৰণা কথা নহয় 16ৰ পৰা মই দেখিয়ে আছোঁ সেইকাৰণে আপোনালোকে সুধি থাকোঁতে মই উত্তৰ দিয়া নাই যে বিজেপি জিকিব নে হাৰিব চবৰে নাম চৰ্চাত আছে কিন্তু যিজনে পাব বাকী কেইজনে হৰুৱাবৰ কাৰণে লাগে এইটো তিতাবৰৰ পৰম্পৰা এইবাৰ কি হয় ক'ব নোৱাৰোঁ উপায় নাই সকলো প্ৰাপ্তবয়স্ক মানুহ কোনোবাই চিপৰাং মাৰি বিৰোধিতা কৰিব কোনোবাই সন্মুখৰ পৰা বিৰোধিতা কৰিব আপুনি কাক গৈ ক'ত বুজাব মই বাৰু বুজাই গ'লোঁ মোৰ কথা মানিব বুলি কি গেৰেণ্টি আছে গতিকে তিতাবৰকে ধৰি অসমৰ 7-8টা সমষ্টি আছে এইকেইটা য'ত জিকিব লাগে আমাৰ নিজৰ মানুহে হৰুৱাই দিয়ে আৰু এইটো আজিৰ কথা নহয় 16 চনৰ পৰা চলি আছে বৃহস্পতিবাৰে নিশা বেলতলাৰ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত টিকট বিচাৰি একাংশই হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে বিলাসীপাৰাৰ পৰা অহা এইসকল লোকক মুখ্যমন্ত্ৰীৰ সকিয়নি মই ক'লো নহয় আপোনালোকে যিটো লাইনত কাম আৰম্ভ কৰিছে এইটো লাইনত আপোনালোকৰ কোনো লাভ নহয় মই সিদিনাখনো বিলাসীপাৰাত কৈ গৈছোঁ
ইয়াতে আপোনালোকে বিজেপিত এই বস্তুটো নোসোমাব আপোনালোকে বিলাসীপুৰত সোমাবতো কালি গৰীবপুৰত সোমাব কালি ধুবুৰীত সোমাব এই বেয়া কামটো আপোনালোকে ইয়াত নকৰিব মুঠতে প্ৰাৰ্থিত্ব প্ৰত্যাশীসকললৈ মুখ্যমন্ত্ৰীয়ে পুনৰ দিলে স্পষ্ট বাৰ্তা বিজেপিত চিঞৰ বাখৰ কৰি টিকট দিয়া নহয় কাজিয়া পেচাল কৰি নহয় আৰু যোৱাকালিও মই আমাৰ পাৰ্টি অফিচত মানুহ আহোঁতে মই কৈছোঁ যে বিজেপিত চিঞৰ বাখৰ কৰি টিকেট নহয় এটা শান্ত সুস্থিৰ পৰিৱেশৰ মাজত আমি আলোচনা কৰি আমি টিকট দিম কাৰণ বিজেপিৰ কাৰণে পাৰ্টি ইম্পৰ্টেণ্ট নহয় অসম ইম্পৰ্টেণ্ট অসমৰ কাৰণে আমি ৰাজনীতি কৰি আছোঁ ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম